হাজোৰ মিলপাৰাত ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড। কামৰূপৰ হাজোৰ মিলপাৰাত নিশা এক চুৰিকাণ্ড সংঘটিত হৈছে। নিশা মিলপাৰাস্থিত ৰহমান এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ দৰ্জাৰ তলা কাটি চুৰে নিলে প্ৰায় 70 বেগ উন্নত মানৰ মাকৰ বীজ। মিলপাৰাৰ মতিউৰ ৰহমান নামৰ ব্যৱসায়ীগৰাকী ৰহমান এণ্টাৰপ্ৰাইজৰ পৰা প্ৰায় 15 লক্ষাধিক টকা মূল্যৰ মাকৰ বীজ চুৰে লুটি লৈ যায়। ঘটনা সন্দৰ্ভত ব্যৱসায়ী প্ৰতিষ্ঠানখনৰ গৰাকীয়ে ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। ঘটনাস্থলীত ৰামদিয়া আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ডৰ সন্দৰ্ভত আৰম্ভ কৰিছে অনুসন্ধান। ইফালে আৰক্ষীয়ে বিভিন্ন ঠাইত চিচি কেমেৰাৰ ফুটেজ লৈ আৰম্ভ কৰিছে তদন্ত। আমাৰ ব্যৱসায় প্ৰতিষ্ঠান ৰহমান এণ্টাৰপ্ৰাইজৰ পৰা দুৰ্বৃত্তই দোকান ভাঙি উন্নত মানৰ মাকৰ বীজ 70 বেগ তেওঁলোকে লুণ্ঠন কৰি লৈ যায়। ইতিমধ্যে আমি ৰামদিয়া আৰক্ষী চকীত অভিযোগ দিছিলোঁ। তেখেতসকলে আহি ইয়াত প্ৰথম পৰ্যায় অনুসন্ধান কৰি গ'ল আৰু আমি আইনৰ ওপৰত বিশ্বাসী। প্ৰায় 15 লক্ষাধিক টকাৰ সামগ্ৰী ইয়াত চুৰি হ'ল। বিভিন্ন ঠাইত বিভিন্ন চিচি কেমেৰা আছে, সেইবিলাকো ইনভেষ্টিগেশ্যন কৰি যাতে পুলিচ প্ৰশাসনে আমাৰ যিখিনি চুৰি হোৱা সামগ্ৰী সেইখিনি যাতে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰে। তাৰ ক'ত অৱস্থিত এইটো এইটো ক'ত অৱস্থিত? এইটো মিলপাৰাত। আৰু আটাইতকৈ ডাঙৰ কথা মিলপাৰা এনেকুৱা এটা ঠাই য'ত নেকি বহু বস্তু বাহিৰত পৰি থাকিলেও চুৰি নকৰে। হঠাৎ কিয় বা হ'ল নাজানো, কিন্তু ব্যক্তিগত দুশ্মনী হওক বা দূৰৰ কোনোবা দুৰ্বৃত্তকাৰী হওক, এয়া বৰ্তমান অসমৰ যিটো স্মাৰ্ট আৰক্ষী, কোনো আৰক্ষীৰ চকুত ধূলিতে সাৰিব নোৱাৰে। মোৰ দৃঢ় বিশ্বাসী এই চুৰকাণ্ডৰ লগত জড়িত থকা প্ৰতিগৰাকী ব্যক্তি ধৰাত পৰিবই। আৰু যিহেতু এইটো মাকৈখিনি যিটো আছে সেইটো সম্পূৰ্ণ মানে কোম্পানীৰ পৰা সকলো নাম্বাৰ দিয়া থাকে, গতিকে আমি পুলিচ প্ৰশাসনক সকলোখিনি অৱগত কৰিছোঁ আৰু দোষীক যিমান সোনকালে পাৰে কৰায়ত্ব কৰি আৰক্ষী তদন্ত আৰম্ভ কৰিছে। হয়, আজি তদন্ত আৰম্ভ কৰিছে। তেখেতসকলে আহি ইনভেষ্টিগেশ্যন কৰি গৈছে। গতিকে আমিও যিমান পাৰোঁ তেখেতসকলক সহায় কৰিম আৰু তেখেতসকলৰ পৰা আমি বিশ্বাসী তেখেতসকলে যি দুষ্কৃতিকাৰী কাণ্ড সংঘটিল তেওঁলোকক ধৰাত পেলাব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।